বিটিআৰ চুক্তিৰ ৰৈ যোৱা দফাসমূহ শীঘ্ৰে ৰূপায়ণৰ দাবী নতুন দিল্লীত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ক সাক্ষাৎ UPPL, এপছু আৰু NDFBৰ প্ৰতিনিধি দলৰ বিটিআৰ চুক্তি অনুসৰি গাঁও অন্তৰ্ভুক্তিৰ দফা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী পৰিষদৰ আসন বৃদ্ধিৰ বিষয়টো শীঘ্ৰে ৰূপায়ণৰ দাবী প্ৰতিনিধি দলটোৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী ইতিবাচক সঁহাৰি চুক্তিৰ ৰৈ যোৱা দফাসমূহ শীঘ্ৰে ৰূপায়ণ কৰা হ'ব বুলি আশ্বাস নিত্যানন্দ ৰায়ৰ বিষয়সমূহ সন্দৰ্ভত অসম চৰকাৰৰ সৈতেও আলোচনা কৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকী শুনাব বিচাৰিছোঁ তেওঁৰ মন্তব্য এপছু আৰু NDFB প্ৰাক্তন NDFB আৰু লগতে আমাৰ UBPO আমি সিগনেটৰী অৰ্গেনাইজেশ্যনছ আৰু দুজন MP আমাৰ লোকসভাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু ৰাজ্যসভাৰ প্ৰমোদ বড়ো ডাঙৰীয়া সিহঁতৰ লগত আৰু আমাৰ সাক্ষাৎকাৰ হয় মিটিং হয় মিনিষ্টাৰ অফ ষ্টেট হোম নিত্যানন্দ ৰায়ৰ উপস্থিতিত আৰু তেওঁৰ যি আমাৰ উপস্থিতিত তেওঁৰ ওচৰত আমি অৱগত কৰাই যে এটা বিটিআৰ একৰ্ডৰ যেহেতু বিভিন্ন দফা আমাৰ আধৰুৱা হৈ আছে ইয়াৰ মূল দফাটো আমি তেওঁৰ হাতত বা তেওঁৰ লগত আলোচনা কৰি এটা সমাধান ওলোৱাৰ ক্ষেত্ৰত বা সমাধানত আনাৰ ক্ষেত্ৰত আমি সকলোৱে একজুট হৈ আমি দাবী জনাইছোঁ কিয়নো বিটিআৰ চুক্তিখনৰ আজিলৈকে আমাৰ 6 বছৰ মুকলি গ'ল তো ইয়াৰ ক্ষেত্ৰত অতি সোনকালে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ কাৰণে যিখিনি কৰণীয় আছে তেওঁলোকক যাতে ভাৰত চৰকাৰৰ পৰা অসম চৰকাৰৰ সমাধান আনিবলৈ তেওঁলোকে হেঁচা প্ৰয়োগ কৰে তাৰ কাৰণে আমি আলোচনা কৰিলোঁ প্ৰথমে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে বিটিআৰ একৰ্ডখনত অবজেক্টিভ হিচাপে আমাৰ অগমেণ্টেশ্যন অফ বাউণ্ডাৰী আৰু পাৱাৰ এণ্ড ফাংচনছ তো ইয়াৰ বিষয়ে যিহেতু অসমৰ ক্ষেত্ৰত বাউণ্ডাৰীত ভিলেজ ইনক্লুজনৰ কাম আধৰুৱা হৈ আছে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ শিমলুগুৰি আৰু BTC চুক্তিৰ যি 95 ভিলেজেছ আছিলে সেইটো এতিয়ালৈকে অন্তৰ্ভুক্ত কমপ্লিটলি হোৱা নাই আজিলৈকে কমিশ্যনৰ দ্বাৰা